আমি আজি এটা সৰু অথচ পাৱাৰফুল শক্তিশালী মেডিটেশ্যনৰ কথা পাতিম কেৱল 3টা উশাহ নিশাহ আৰু এই মেডিটেশ্যনটো কৰিলে আমাৰ মনটো স্থিৰ হ'বলৈ আৰম্ভ কৰে আৰু এই মেডিটেশ্যনটো আমি যিকোনো সময়ত কৰিব পাৰোঁ ৰাতিপুৱা দুপৰীয়া কাম কৰি থকা অৱস্থাত বা গধূলি বা ৰাতি যিকোনো সময়ত আমি এই মেডিটেশ্যনটো কৰিব পাৰোঁ যদি আপোনাৰ শ্বাস প্ৰশ্বাসৰ অসুবিধা আছে তেতিয়াহ'লে আপুনি ডক্টৰৰ লগত এবাৰ পৰামৰ্শ কৰি ল'ব নহ'লে বিশেষ একো অসুবিধা নহয় কাৰণ বিশেষ কঠিন মেডিটেশ্যন নহয় মেডিটেশ্যনটো আমি এনেকৈ আৰম্ভ কৰোঁ প্ৰথমতে আমি উশাহ যেতিয়া লওঁ নাকেদি কোনফালেদি উশাহ সোমাইছে সেই কথাখিনিৰ ওপৰত আমি ফ'কাছ কৰিম ধ্যান দিম আৰু এনেকৈ যেতিয়া উশাহ হৈছে উশাহটো সোমাই যাওঁতে সেই কথাখিনি ধ্যান দিম আৰু য'ত উশাহটো ৰৈ গৈছে ছিঙি গৈছে তাত উশাহটো ছিঙি যোৱা হেৰিখিনিত আমি ফ'কাছ কৰিম ধ্যান দিম আৰু তাত আমি শুনিবলৈ চেষ্টা কৰিম যে আমি তাত কিবা শব্দ শুনা পাওঁ নেকি মনত ৰাখিব সেইখন এখন গেট আমাৰ শ্বাস প্ৰশ্বাসৰ এখন জীৱনৰ এখন গেট আমাৰ যেতিয়া মনটো স্থিৰ হৈ আহে তেতিয়া স্থিৰ হ'বলৈ ধৰে স্থিৰ মনে তাত কিছুমান শব্দ শুনিবলৈ পোৱা যায় আৰু সেইখিনি একো ভয় খাবলগীয়া কথা নহয় সেইখিনি নন ফিজিকেল ৱৰ্ল্ডৰ কিছুমান শব্দ আৰু সকলো কথা আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা বুজিব পৰাটো সম্ভৱ নহয় কাৰণ পঞ্চ ইন্দ্ৰিয়ৰ ক্ষমতা অত্যন্ত এটা সীমিত নেৰ' ৱেভ লেংথৰ মাজতহে আমি দেখিবলৈ পাওঁ শুনিবলৈ পাওঁ পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা আৰু যেতিয়া আমাৰ ধ্যান একত্ৰিত হয় আমি কিছুমান বস্তু বহুত কথা জানিব পাৰি ধ্যানৰ মাজেদি আৰু ইয়াতো সেনেকৈ আমি যেতিয়া এই য'ত আমাৰ উশাহটো ছিগি গৈছে তাত আমি ফ'কাছ কৰি অলপ সময় হোল্ড কৰি কিবা শুনিবলৈ চেষ্টা কৰোঁ আমি তেতিয়া স্থিৰ হ'লে আমি সেইখিনি শুনিবলৈ পোৱা যায় আৰু যেতিয়া আমি উশাহটো এৰি দিম আমি আকৌ বুকুৱেদি লাহেকৈ এৰি দিম চ' এতিয়া আমি আৰম্ভ কৰোঁ হোল্ড কৰি ৰাখিব তাত কিবা শব্দ শুনা পাইছে নেকি কিবা শুনিবৰ কাৰণে চেষ্টা কৰিব অলপ সময় হোল্ড কৰি আকৌ এতিয়া উশাহটো লাহেকৈ বুকুৱে দি আহিব এনেকৈ আকৌ এনেকৈ আকৌ এবাৰ যেতিয়া অকণমান স্থিৰ হয় তেতিয়া আকৌ এবাৰ কৰিব পাৰে এনেকৈ 3বাৰ যিকোনো সময়ত কৰিব পাৰে মনটো স্থিৰ হোৱাত সহায় কৰিব ধন্যবাদ